কলিয়াবৰত প্ৰজন্ম কলিয়াবৰৰ প্ৰশংসনীয় পদক্ষেপ পথাৰো আমাৰ বজাৰো আমাৰ লক্ষ্যৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন উলনি গাঁৱত স্বেচ্ছাসেৱী সংগঠনটোৱে আৰম্ভ কৰিছে এখন গো ফাৰ্ম 12 জনী উন্নত প্ৰজাতিৰ গৰুৰ জৰিয়তে আৰম্ভ কৰিছে গোপালন আৰু এই সন্দৰ্ভতে কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় যিটো সময়ত এটা সৰকাৰি চাকৰি বিচাৰি যুৱ প্ৰজন্ম হাবাথুৰি খাব লগা হয় তেনে সময়তে কলিয়াবৰৰ প্ৰজন্ম কলিয়াবৰ নামৰ এটা বেচৰকাৰী সংস্থাই এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে প্ৰজন্ম কলিয়াবৰৰ যোগেদি সংস্থাপনৰ পথ মুকলি কৰিছে কেইবাজনো শিক্ষিত যুৱকে আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ চাপৰিত হাজাৰ হাজাৰ বিঘা কৃষিভূমিত কৃষি কৰাৰ উপৰিও তেওঁলোকে গো পালনৰ জৰিয়তে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে কেমেৰাৰ সহযোগী আদিত্যই পোনে পোনে সেই দৃশ্য দেখুৱাব কলিয়াবৰৰ উলনিত থকা যি প্ৰজন্মৰ গো ফাৰ্ম সেই গো ফাৰ্মত আমি বৰ্তমান উপস্থিত আছোঁ আৰু 12 জনীকৈ উন্নত প্ৰজাতিৰ জাৰ্চি গৰুৰে প্ৰায় দৈনিক 100 লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু বহুজনক তেওঁলোকে কৰ্মসংস্থানৰ পথ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আদিত্যই পৰিৱেশটো দেখুৱাই আছে আচলতে এইদৰে উন্নত প্ৰজাতিৰ যি জাৰ্চি গৰু সেই জাৰ্চি গৰুৰ জৰিয়তে তেওঁলোকে এইদৰে দুগ্ধ ব্যৱসায় কৰা দেখিবলৈ পোৱা গৈছে আমি পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দেখা পোৱা গৈছে প্ৰজন্মই বহু উন্নয়নমূলক কাম কৰি আছে বহু যুৱকক কৰ্মসংস্থানৰ পথ মুকলি কৰিছে কি ক'ব এই মুহূৰ্তত প্ৰজন্মৰ জন্ম হৈছে প্ৰজন্মই সদায় এটা চানেকি তৈয়াৰ কৰিব বিচাৰে যিটো চানেকি নেকি আনে অনুকৰণ কৰিব পাৰে ইয়াৰ পৰা যিটো আৰ্হি প্ৰস্তুত হ'ব যাতে নৱপ্ৰজন্ম হওক বা নতুন নিবনুৱা যুৱক যুৱতীসকল হওক সকলো যাতে প্ৰজন্মৰ প্ৰতি আকৰ্ষিত হয় আৰু প্ৰজন্মক অনুকৰণ কৰি যাতে বাকী সকলো আগবাঢ়ি যাব পাৰে সেই প্ৰজন্মই সদায় চানেকি তৈয়াৰ কৰাৰ মানে চেষ্টা অব্যাহত ৰাখিছে আৰু আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে বিভিন্ন সময়ত শাক পাচলিৰ পৰা আদি কৰি বা এনেকুৱা মিঠাই জাতীয় বা বিভিন্ন ভেজাল প্ৰক্ৰিয়া এটাৰ মাজলৈ আমি ধাৱমান হৈছোঁ কিন্তু ইয়াক ৰোধ কৰাৰ সময় আহি পৰিছে আমাৰ শাৰীৰিক ক্ষেত্ৰতে হওক বা সামাজিক জীৱন বা সমাজ ব্যৱস্থাৰ মাজলৈ ই বেছিকৈ প্ৰভাৱিত হ'বলৈ ধৰাত সেয়ে আমি তাক যাতে আমি ৰোধ কৰিব পাৰোঁ আমি যে আগৰ সেই চহা অসমীয়া আমি যে নিজে কৰি খাব পাৰোঁ আমাৰ গাতো যে সেই মনোবল আছে আমি যে জৈৱিক পদ্ধতিৰেও যে জীয়াই থাকিব পাৰোঁ বেছিকৈ মানে ফাষ্টফুড বা এনেকুৱা জাতীয়ৰ মাজলৈ যাতে আমি বেছি সোমাই নপৰোঁ তাকে মানে চেষ্টা ৰখা হৈছে